নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিবলৈ গৈ আছোঁ একেবাৰে ইম্পৰ্টেণ্ট টপিক, যিটোৰ ওপৰত সকলোৱে কৈছিল যে ছাৰ এটা ভিডিঅ' বনাই দিয়ক, যিটো হৈছে নিগেটিভ মাৰ্কৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ। চ' বলক তেতিয়াহ'লে ভিডিঅ'টোত আমি আজি কমপ্লিটলি ইয়াৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি বাছি লোৱা 5টা এনেকুৱা ইম্পৰ্টেণ্ট পইণ্ট, যিকেইটাই আপোনাৰ নিগেটিভ মাৰ্কটো আপোনাৰ ৰিডিউচ কৰোৱাত ইমান সহায় কৰিব, যিটো আমি 5টা পইণ্টৰ ভিতৰত কভাৰ কৰিম। চ' প্ৰথম পইণ্টটো হৈছে চিলি মিষ্টেক। চিলি মিষ্টেক বোলা একো শব্দ নাই। আমি ষ্টুডেণ্টবোৰে বস্তুটো ভালদৰে নপঢ়ি, বস্তুটো ভালদৰে ডিছকাশ্যন নকৰি নাইবা বস্তুটো ভালদৰে নাচাই, কুৱেশ্যনটোৰ ওপৰত আৰু কুৱেশ্যনটো দেখি তাক ভালদৰে নুবুজি তাৰ ওপৰত ফম্বল কৰি আমি আমাৰ কুৱেশ্যনটো ভুল কৰি আমি তাক চিলি মিষ্টেক নামৰ এটা শব্দ লগাই দিওঁ। ইয়াৰ 1 নম্বৰ কাৰণ হৈছে আমাৰ পইণ্ট নম্বৰ 2, যিটো হৈছে কেয়াৰলেছ ৰিডিং। এডিআৰই এক্সামত অত্যাধিক সময় দিয়া এটাই কাৰণ যে কুৱেশ্যনটো ভালদৰে পঢ়ি নাইবা কুৱেশ্যনটো ভালদৰে চাই তাৰ এনচাৰ কৰা। কিন্তু ষ্টুডেণ্টছবোৰে কাৰেক্ট, ইনকাৰেক্ট, ফলছ, ট্ৰু নাইবা নট, ডোণ্ট এইবোৰ নপঢ়ি নাইবা এইবোৰ ভালদৰে গুৰুত্ব নিদি এনচাৰটো কৰিবলৈ যায়, আৰু তাৰ ফলত য'ত আপোনালোকৰ কাৰেক্টৰ ঠাইত ইনকাৰেক্ট হয়, তাত আপোনালোকে কাৰেক্টৰ এনচাৰটো কৰি আহে বাবে আপোনালোকৰ নিগেটিভ মাৰ্ক আপোনালোকৰ ইনক্ৰিজ হোৱাৰ এটা সম্ভাৱনা থাকে। আমাৰ 3 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে নাৰ্ভাছ। আমাৰ যিটো নাৰ্ভাছনেছ থাকে এক্সামৰ সময়ত, যে আমি ভাবোঁ যে মোতকৈ কোনোবাই ভালদৰে পঢ়ি আছে, নাইবা মোৰ এক্সামত মোৰ ভাল নহ'ব, নাইবা মই এক্সাম লিখিব যাওঁতে কিবা ভুল হয়ে নেকি, এই যিটো আমাৰ নাৰ্ভাছনেছ আমাৰ এটা ভিতৰত সোমাই থাকে, সেই নাৰ্ভাছনেছে আমাৰ যিটো নিগেটিভ মাৰ্ক সেইটো ইনক্ৰিজ কৰাত সহায় কৰে। চ' আমি যিটো এক্সাম দিওঁ নাইবা যিকোনো এক্সাম দিওঁ, সেই এক্সামত যদি নিজকে কুল কৰি ৰাখিব পাৰোঁ আৰু নিজকে নাৰ্ভাছনেছৰ পৰা দূৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যিটো ৰিডিউচ হোৱা নিগেটিভ মাৰ্কৰ যিটো আমাৰ ইনক্ৰিজ হয়, সেইটো আমাৰ ৰিডিউচ হোৱাত সহায় কৰে। আৰু আমাৰ 4 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে লেক অফ কনফিডেঞ্চ। আমাৰ যিটো কনফিডেঞ্চ থাকে এক্সামৰ সময়ত, সেইটো বহু সংখ্যক কমি যায়। কাৰণ আমাৰ এক্সামত যিটো আমি পঢ়া যায় নাইবা যিটো আমি ৰিভাইজ কৰা যায়, সেইটো এটা আমাৰ কনফিডেঞ্চৰ বাহিৰত থাকে, যে আমি এইটো এক্সামত আহিব নে নাহে, নে মই এক্সামত এই কুৱেশ্যনটো কৰিব পাৰিম নে নোৱাৰিম, সেই যিটো আমাৰ ধাৰণা নাইবা যিটো আমাৰ ভাৱ চিন্তা হয়, সেইটো আমাৰ যিটো কনফিডেঞ্চ থাকে, সেইটো কনফিডেঞ্চক আমাক লো কৰাই দিয়ে। আৰু যিটো লেক অফ কনফিডেঞ্চ হয়, লেক অফ কনফিডেঞ্চৰ ফলত আমাৰ যিটো শুদ্ধৰ এটা সংখ্যা বাঢ়িব লাগিছিল, সেইটো এটা যিটো নিগেটিভ মাৰ্ক সেইটো ইনক্ৰিজ কৰাতেহে সহায় কৰে। চ' লেক অফ কনফিডেঞ্চৰ পৰা আপোনালোকে দূৰত থাকিব, কনফিডেঞ্চ ৰাখিব, অভাৰ কনফিডেঞ্চ নহয়, কিন্তু কনফিডেঞ্চ ৰাখিলে আপোনাৰ যিটো নিগেটিভ মাৰ্ক সেইটো আপোনালোকৰ পজিটিভ মাৰ্কলৈ ইনক্ৰিজ হ'ব। এই ভিডিঅ'টোৰ আমাৰ লাষ্ট আৰু ইম্পৰ্টেণ্ট আমাৰ যিটো পইণ্ট হৈছে, সেইটো হৈছে গেছিং দ্য এনচাৰ্ছ। আমি যিকোনো এটা কুৱেশ্যন এলিমিনেট কৰোঁতে তাৰ প্ৰথমতে আমি অপশ্যনবোৰ এলিমিনেট কৰাটো দৰকাৰ। অপশ্যনবোৰ যেতিয়া আমি এটা এটাকৈ এলিমিনেট কৰিম, তেতিয়াই আমি আমাৰ যিটো শুদ্ধ এনচাৰ পোৱাত আমাৰ সহজ হয়। কিন্তু কিছুমানে এনেকুৱা কৰে, গেছৰ ঠাইত আপোনালোকে যিটো নেকি আপোনালোকে গেছ কৰিব পাৰে, কিন্তু গেছৰ ঠাইত যদি আপোনালোকে টোক্কা লগায় নাইবা টোক্কা মাৰে, তেতিয়াহ'লে আপোনাৰ নিগেটিভ মাৰ্কটো আপোনালোকে ইনক্ৰিজ হয়। এতিয়া যিটো গেছ হয়, গেছ কৰিবলৈ হ'লে আপোনালোকৰ 50% আপোনালোকৰ কনফিডেঞ্চ থাকিব লাগিব যে এই দুটা কুৱেশ্যনৰ ভিতৰত এটা হ'বই, ক্ষমা বিচাৰিছোঁ, এই দুটা অপশ্যনৰ ভিতৰত এটা হ'বই। চ' তেতিয়াহে আপুনি গেছ লগালে 70% শুদ্ধ হোৱাৰ সম্ভাৱনা থাকে, আৰু আপোনাৰ যিটো নিগেটিভ মাৰ্ক 30% আপোনালোকৰ নিগেটিভ মাৰ্ক ইনক্ৰিজ হোৱাৰ সম্ভাৱনা থাকে। চ' ভিডিঅ'টো কেনে লাগিল আপোনালোকে ক'ব। যদি ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও শিকিব পাৰিছে, অলপ হ'লেও আপোনালোকে বুজি পাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।